আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালেৰে আছে এতিয়া ৰাতিপুৱা 10টা বাজিছে মই শুই উঠিলো গা পা ধুই আহিলো এতিয়ালৈকে একোটা খোৱা নাই আগতে ভাবিলো আজি এই ভিডিওটো ষ্টাৰ্ট কৰি লওঁ মোৰ একদিন কি হৈছে জাননে হোৱা আৰু উঠাটো ইমানে খেলিমেলি হৈছে নহয় মই একদিন অলপ কাম এটাত ব্যস্ত থাকিবলগীয়া হৈছে মানে কি হ'ল ৰাতি 2টা 3টা বাজি যায় আৰু ৰাতিপুৱা উঠোতে মানে 8টা 9টা বাজে কি কৰিম আৰু উপায় নাই হেকানে মানে একদম কিবা হৈ গৈছো মানুহজনী মানে টাইম টেবুলখন পুৰা চেঞ্জ হৈ গল যে হেতু কাৰণে একদম কিবা মনচনু বিলাকো ভাল নাথাকে দিনত ৰাতি হলে অলপ ভাল লাগে দিনত কিন্তু মনচন বিলাক ইমান ভাল নাথাকে আৰু তাতে এতিয়া কুহিহটো নাই এতিয়া আয়ুষ আছে আয়ুষে মোৰ লগত তেনেকে নেখেলে মোক বেয়াই পায় নে কি জানো হি এনি টাইম মাকৰ কোলাতে থাকে আৰু আইতাকৰ কোলাত থাকে কুহি আৰু মাইনী নাই নাইকৰ ঘৰত আছে গৈ আৰু মাইনে কি কৰিছে মই কৰাৰ দৰে ভিডিঅ' কৰি টাইম মোক একদম হোৱাটছএপত পঠাইছে সোৱা বলে মই বলে এনাই ঘৰত বলে তোমাৰ দৰে ভিডিঅ' কৰি আছে বলে এইবিলাক চাই কেতিয়াবা ভাল লাগে কিন্তু যেতিয়াই ভাল নালাগে মানে দিনটো কিবা মোৰ মুডটো মানে এনেকা হৈ গৈছে কেতিয়াবা খং উঠে কেতিয়াবা একদম অকলে থাকিবলৈ মন যায় তেনেকুৱা লিখা হৈ আছে নাজানো কি হয় কামবিলাক সম্পূৰ্ণ হলে গৈছে আগে হে একদম মানে অকমান ফ্ৰী হ'ব পাৰিম আৰু হেমানে তেতিয়াহলে এতিয়া মই কিবা এটা খাই লওঁগে তাৰ পিছত আপোনালোকক মই লগ পাই আছো আমাৰ খাইব হৈ গল ভাতকে খাই দিলো আৰু খাই থাকোতে নবৈ কলে যে এঠাইলে যাব লাগিব কিবা বিয়া এখন আছে গিফট কিনিব লাগিব হেনো আৰু মুলো ফোন এটা আহিলে পোষ্ট অফিচৰ পৰা যে পাৰ্সেল এটা আহি আছে আনিবগৈ লাগে মানে পোষ্টমেন জনৰ কিবা কাম আছে হেনো বলে হেতু কাৰণে ওচৰ দোকান এখনতে থৈ যাব লৈ আনিবগৈ লাগে আৰু পাৰ্সেলটো অহাত মানে মোৰ অকমান ফুৰ্তি লাগি আছে বিশেষ কিবা এটা তাত আছে মানে কি আছে মই হেতু আপোনাক দেখুৱাম কিন্তু মই এতিয়া উলাই মেলি ৰেডি হৈ আছো প্ৰায় 10 মিনিট হৈ গল ৰৈ থকা মোৰ 5 মিনিটতে উলাই মই ৰেডি আৰু এতিয়া নবো আমাৰ উলাই হোৱাই নাই মানে ইমান দেৰি কৰে ইমান ওচৰলে যাবলৈ ইমান দেৰি কোনে কৰে বাৰু আৰু এনেকে উলাই মেলি ৰৈ থাকিবলৈ পালে বহুত খং উঠে কাৰ খং উঠে মোক জনাবচোন মোৰ কিন্তু বিৰাট খং উঠে এতিয়া চাই লওঁ আকৌ মাত এখাৰ দিও যদি উলাই নাহে ভিতৰলৈ গৈ টানি আনিবগৈ লাগিব তাৰ পিছত আপোনালোকক দেখাই আছো আৰু অলপকে তেনেকৈ ঠিক আছে ভিতৰলৈ গৈ গম পালো নবয়ে আয়ুষক খুৱাই আছে মানে তাক লৈ নাযায় এতিয়া মই গাড়ীখন উলিয়াই লওঁ তাৰ পিছত আৰু যাম ইমান গৰম উঠিছে নহয় আমি আহি পালোহি আৰু আহি পায়ে গম পালো যে আজি ৰান্ধনি নাই এতিয়া আবেলিৰ ভাতটো মই বনাব লাগিব কাৰণ বৌহেতি খাব লাগিব যে আমি বাৰু খালো আমি এবাৰে খাওঁ বাকি বৌহেতি দুবাৰ খাই মানে 3 সাজ হয়গে ৰাতিলৈকে আৰু এতিয়া আবেলি ভাতটো মই বনাব লাগিব আৰু এতিয়া বৌয়ে বোলে কিবা কুচিয়া কুটি বাছি থৈ দিছে এতিয়া মই ভাজিবগে লাগিব গতিকে ভাজি লওঁগে চাই থাকিব আপোনালোকে মই কেৰাহীত তেল গৰম কৰি লৈ এয়া আলু কেটুকুৰামান আগতীয়াকৈ ফ্ৰাই কৰি লৈছো আৰু মই যে লৰালৰিৰ কুবত জুইত পতা কেৰাহীখনকে গেছত পাতি দিলো আৰু মই মানে কি জুইত ইমান গৰমৰ টাইমত জুইত মই ভাত পানী ৰান্ধিব নোৱাৰো সেইবাবে গেছতে বনাইছো আৰু লৰালৰি হৈছে যে সেইবাবে কেৰাহী যিখন হাতত পালো সেইখনকে লৈ ললো আৰু এতিয়া মই এখিনি ফ্ৰাই কৰি লম অলপ 70-80% মান ফ্ৰাই কৰিম এয়া আলু প্ৰায় হিজিলেই মই এতিয়া এখিনি নমাই লম তাৰ পিছত পিয়াজ দিম
আলু নমাই হৈ গ'ল। এতিয়া মই ইয়াত পিঁয়াজখিনি দিম। এয়া মই এটা পিঁয়াজ এনেকৈ দীঘলে দীঘলে মজলীয়া ধৰণে কাটি লৈছোঁ। আৰু এইখিনি এতিয়া অলপ ফ্ৰাই কৰি ল'ম। অলপ লৰাই মেলি মই ইয়াত নহৰু এটা এনেকৈ থেতেলিয়াই লৈ মিহি মিহিকৈ কাটি দিছোঁ। এতিয়া এইখিনি অলপ ৰঙা হোৱালৈ মই ভাজি থাকিম। মানে তেলটো যেতিয়া এৰি দিব তেতিয়া মই ইয়াত মাংস দিম। এয়া মই হালধি অলপ দিছোঁ, বেছি নাই দিয়া। ল'ৰাটোৱে খাব লাগিব যে, তাক বেছিকৈ এইবিলাক হালধি মছলা দিব নোৱাৰি মানে। নিমখ আধা চামুচ, এইখিনি এতিয়া ধুনীয়াকৈ লৰাই থাকিম। এইখিনি ধুনীয়াকৈ তেল ওলাই সিজিবলৈ মই ঢাকনখন লগাই দিম। এয়া পিঁয়াজে তেলটো এৰিলে আৰু ধুনীয়াকৈ ৰং এটা উঠি গ'ল। এতিয়া আমি ইয়াত মাংসখিনি দি দিম। এতিয়া এই কুচিয়াখিনি মই ফ্ৰাই কৰি ল'ম। কুচিয়া এটাই হয় চাগে, কিন্তু ওজনটো কিমান হয় সেইটো গম নাপাম, কাৰণ আমি নথকা অৱস্থাতহে বৌয়ে লৈ থৈ দিছিলে। এতিয়া এইখিনি শুকানকৈ অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম। 2-3 মিনিটমানৰ কাৰণে কৰিলে হ'ব, কাৰণ কুচিয়াৰ জোলটোহে বেছিকৈ খাব লাগে। মাংসটো খাব লাগে, কিন্তু জোলটো বেছি উপকাৰী। আৰু এনেকৈ ভালকৈ অলপ লৰাই মেলি লৈ এতিয়া 2 মিনিটৰ কাৰণে ঢাকি থ'ম। এইখিনি থাকক এতিয়া এনেকৈ। 2 মিনিটমানৰ পিছত মই ঢাকনখন উলিয়াই চালোঁ। এয়া মাংসখিনিত অকণমান তেলটো সোমাই গৈছে। এতিয়া মই ইয়াত অকণমানকৈ পানী দি পিনি ইয়াক সিজাই থাকিম। এয়া মই অলপ মৰা পানী লৈছোঁ। মৰা পানী মানে আগতীয়াকৈ আমি গৰম কৰি থৈ দিয়াৰ পিছত যিখিনি ঠাণ্ডা হৈ যায় যে, সেইখিনিক আমি মৰা পানী বুলি কওঁ। সেয়া মৰা পানী অলপ লৈছোঁ আৰু এতিয়া এইখিনিয়ে ঢাকনখন লগাই সিজিবলৈ দিম উতল অহালৈকে। এতিয়া আকৌ 15 মিনিটমানৰ কাৰণে মই ঢাকনখন লগাই দিম। মই মাজতে চেক কৰি পানী আৰু অলপ দি দিছিলোঁ। এয়া চাওকচোন, মাংসটো ধুনীয়াকৈ সিজিলে, উতলো ধুনীয়াকৈ আহিছে। আৰু বৌয়ে অকণমান টেষ্ট কৰিও চালে, অলপ মানে নিমখ চিমখবিলাক ভালকৈ হৈছে নাই সেয়া চালে। আৰু মই এই মাংসটোত যে মই বেলেগ মা মছলা একো দিয়া নাই,
কাৰণ আমাৰ চুনুৱে মা মছলা একো খাব নোৱাৰে, সৰু হৈ আছে যে। এতিয়া এইখিনি নমাবলৈ হৈ গ'ল। আৰু এইফালে চুনুৰ ভাতটো হৈ গ'ল, চিটি বাজিলে। এইখিনি এতিয়া নমাই থৈ দিওঁ। মোৰ কাম হৈ গ'ল, এতিয়া চুনুক ভাতটো বাঢ়ি দিলে আৰু হৈ যাব। এয়া আমাৰ আয়ুষৰ কাঁহী ৰেডি। আয়ুষে এতিয়া খানা খাব। চুনু চুনু মাম্মাম খাবানে? অ' কুচিয়া মম' খাবানে? চুনু কুচিয়া মম' খাবানে? খাবা? অ' ৰ'বা 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 উঠাব, ৰ'বা মায়ে উঠাব। অ' কুচিয়া মম' খাবা? খাবা? অ' আমাৰ এতিয়া চুনুৱে কুচিয়া মম' খাব। বিনিক মাতা, বিনি মাম্মাম খাম, মাম্মাম খাম কৈ দিয়া, মাম্মাম কৈ দিয়া। উহ ৰাম, কেনেকুৱা লাগিলে ক'বা দেই চুনু। মাম্মাম খাবানে? নকয় এইটো এইটো গৰম নেকি চুনু? গৰম নেকি? ম'ম' ভালনে? ম'ম' টেষ্টি টেষ্টি নে? ম'ম' টেষ্টি টেষ্টি নে? হৈ গ'ল হৈ গ'ল, পৰিব 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 পৰিব। এইটো এতিয়া চুনুৱে মাম্মামটো খাই লওক, হয়নে? এতিয়া আমাৰ চুনুৱে মাম্মামটো খাই ল'ব, তাৰপিছত লগ পাম কৈ দিয়া, লগ পাম কৈ দিয়া। নকয় নকয় নকয়। কেনি গ'ল কেনি গ'ল কেনি গ'ল কেনি গ'ল কেনি গ'ল কেনি গ'ল? অঁ খাই দিয়া, একদম জল্দি জল্দি ম'ম' খাই দিয়া, জল্দি জল্দি ম'ম' খাই দিয়া। অঁ মাম্মাম আমি জল্দি জল্দি ফিনিছ কৰিব লাগিব, জল্দি জল্দি কৈ দিয়া, জল্দি। এইফালে চুনুৱে মাম্মামটো খাই লওক। আমি তেতিয়াহ'লে মোৰ সেই আহিছিলে যে পাৰ্চেলটো, সেইটো খুলি লওঁগৈ ব'লক। কেনি গ'ল পাৰ্চেলটো? কেনি গ'ল কেনি গ'ল কেনি গ'ল? ইয়াত আছে, ইয়াত আছে পাৰ্চেলটো। মই দৰ্জাখন মাৰি লৈছোঁ, নহ'লে চুনুৱে বহুত দিগদাৰ কৰে। আৰু এয়া হৈছে এটা কিতাপৰ টোপোলা, মোৰ প্ৰিয়জনে পঠিয়াইছে। আৰু ইয়াত খোজ পাব্লিকেশ্যনৰ পৰা পঠিয়াইছে। এতিয়া মই এই পাৰ্চেলটো খুলিম আৰু কিনো কিতাপ দি পঠিয়াইছে সেয়া আপোনালোককো দেখুৱাম। প্ৰথমখন কিতাপ হৈছে মৃণাল কলিতাৰ বকুল ফুলৰ দৰে। এখন খুব সুন্দৰ কিতাপ হয়, মই আগতে পঢ়া নাই, শুনিছোঁ বাবে এবাৰ পঢ়িম বুলি ভাবিলোঁ। এখন আপোনালোকে পঢ়িব পাৰে। আৰু দ্বিতীয়খন হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ মহাৰথী। মই এই কিতাপখন আগতে পঢ়িছোঁ, কিন্তু মোৰ কালেকশ্যনত নাছিলে, সেইবাবে এইখন এবাৰ কিনি পেলালোঁ। আৰু এই কিতাপখন যিয়ে পঢ়া নাই তেওঁলোকে এবাৰ পঢ়ি চাব পাৰে। পঢ়াবিলাকৰ কথা বাৰু বাদ দিছোঁ, তেওঁলোকে নিশ্চয় গম পায় এই কিতাপখন কিমান পঢ়ি ভাল লাগে। মানে মহাৰথী কৰ্ণৰ ওপৰত এখন কিতাপ লিখিছে, মানে কৰ্ণৰ জীৱনটোত মানে ইমান ভিতৰলৈকে সোমোৱাই দিছে নহয় এই কিতাপখনে, আপোনালোকে পঢ়ি চালে খুবেই ভাল পাব। একদম পঢ়িবলগীয়া এখন কিতাপ, আপোনালোকে এবাৰ পঢ়িব। আৰু তৃতীয়খন হৈছে ৰশ্মিৰেখাৰ ভূঞা জিগলু। মই এই কিতাপখন শুনা নাই। জিগলু মানে হৈছে পুৰুষ বেশ্যা, এজন মেধাৱী ল'ৰা পুৰুষ বেশ্যা হোৱাৰ আঁৰৰ কাহিনী এই কিতাপখনত আছে। খুব সুন্দৰকৈ লিখিছে। কিতাপখনৰ বিষয়ে মই শুনিছোঁ, সেইবাবে এবাৰ পঢ়িবলৈ লৈছোঁ। আৰু চতুৰ্থখন হৈছে শিখা শৰ্মাৰ চিনৰিতা। এই কিতাপখনৰ বিষয়ে মই শুনিছোঁ, মানে খুব সুন্দৰ কিতাপ বুলি কৈছে, তো পঢ়ি চাই লওঁ কি হয়। শিখা শৰ্মাৰ কিতাপ মই আগতে পঢ়া নাই, তো এইখন প্ৰথম হ'ব। তাৰপিছত
আৰু পঞ্চমখন হৈছে ডক্টৰ আকাশী তৰাৰ নিষিদ্ধ সমকামিতাৰ ওপৰত এই কিতাপখন লিখিছে আৰু ডক্টৰ আকাশী তৰা মোৰ খুবেই প্ৰিয় হয় বহুত ভাল পাওঁ তেখেতক মই এই কিতাপখন পঢ়া নাছিলোঁ এবাৰ পঢ়িম বুলি ভাবিছোঁ সেয়াই আৰু মোৰ এই কিতাপখনৰ সম্পূৰ্ণ দামটো হৈছে 10% ডিছকাউণ্টৰ সৈতে মই 1280 টকাত এই কিতাপ 5খন পাইছোঁ আপোনালোকক ঘৰতে বহি এই কিতাপবিলাক কম মূল্যতে পাব পাৰে মানে কি কেইটামান প্ৰকাশন গোষ্ঠীয়ে কম মূল্যতে আপোনালোকক দি আছে তাৰ ভিতৰত খোজ প্ৰকাশন অন্যতম খোজ প্ৰকাশনৰ মোৰ দাদাজনৰ লগত সেইদিনাখনি চিনাকি হ'লোঁ কথা পাতি পিনি মই কিতাপকেইখন অৰ্ডাৰ দিলোঁ আৰু মোৰ ঘৰতে আহি দি গ'লহি আৰু 10% ডিছকাউণ্ট পাইছোঁ এইটো বহুত ভাল কথা হয় আৰু খোজ প্ৰকাশনলৈ মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল আৰু ভৱিষ্যতে মোক যদি কিবা কিতাপ দৰকাৰ হয় তেনেহ'লে মই খোজ প্ৰকাশনৰ পৰাই ল'ম আপোনালোকেও ল'ব পাৰে মই প্ৰকাশনৰ সম্পূৰ্ণ যোগাযোগ নাম্বাৰ মই আপোনালোকক দি দিম আৰু এইখিনি কিতাপ মোক মোৰ প্ৰিয়জনে উপহাৰ দিছে আপোনালোকে আপোনালোকৰ প্ৰিয়জনক অথবা আপোনালোকৰ প্ৰিয়জনে আপোনালোকক কি উপহাৰ দিয়ে মোক কমেণ্ট কৰি জনাব আৰু আপোনালোকে ভাল পোৱা আটাইতকৈ ভাল উপহাৰটো কি সেইটো মোক কমেণ্ট কৰি জনাব কাৰণ মই কিতাপ উপহাৰ পালে বহুত বেছি ভাল পাওঁ আৰু মই যেতিয়া প্ৰথম তেখেতৰ লগত ৰিলেশ্যনশ্বিপত আহিছিলোঁ তেতিয়া মই তেখেতক কৈ দিছিলোঁ তুমি মোৰ কাৰণে বেলেগ একো কৰিব নালাগে মাত্ৰ মোক মাহেকৰ মূৰত এখনকৈ কিতাপ উপহাৰ দি যাবা আৰু তেখেতে আজি 1.5 বছৰে সেয়াই কৰি আহিছে যেতিয়াই সময় পায় মোলৈ কিতাপ পঠিয়াই দিয়ে অথবা ঘৰত গ'লে কিনি থৈ দিয়ে কিনি দি পঠিয়াই বা মোৰ ইয়ালৈ আহিলেও কিনি থৈ যায় এনেকৈ আজি 1.5 বছৰ কৰি আহিছে আৰু এই চেগতে মোৰ বেটামানলৈ বহুত ধন্যবাদ থাকিল ধন্যবাদ তুমি মোক এইখিনি বুজি পোৱাৰ বাবে ধন্যবাদ তুমি মোক ইমান সুন্দৰ উপহাৰ দিয়াৰ বাবে ধন্যবাদ তুমি মোৰ লগত এনেকৈ থকাৰ বাবে আৰু আপোনালোকেও কেতিয়াবা আপোনালোকৰ প্ৰিয়জনক কিতাপ এখন উপহাৰ দি চাব বহুত ভাল লাগে বহুত ফূৰ্তি লাগে আৰু বহুত ভাল লাগে যেতিয়া এনেকুৱা কিতাপ এখন উপহাৰ পোৱা হয় ঠিক আছে তেনেহ'লে মোৰ এই ভিডিঅ'টো আজি মই ইমানতে সামৰণি পেলালোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব কিন্তু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰা নাই আৰু ভিডিঅ'বিলাকো ভালকৈ চোৱা নাই বেয়া পাইছোঁ চাব বাই বাই